গাইজ হলেও তিলতকৰ গছৰ লাগি চব ঠিকেই আছিলে, সেইখিনি পঢ়ালা সেইবাৰ সিহঁতে এক্সাম পাতব, এক্সামত আকৌ সিহঁতৰ কুৱেশ্যন চাবি দিল্লীৰ কুতুব মিনাৰৰ দৈৰ্ঘ্য কিমান, নিজৰ ঘৰৰ পিছফালে থকা ইটাৰ ভাটা চিমনিটো আজিলৈকে দেখা নাই, মই দিল্লীৰ কুতুব মিনাৰ জুগি পেলাই মই কৰিম। তাৰ পিছত প্ৰশ্ন আহিব ইয়াণ্ডাবুৰ সন্ধি কেতিয়া হৈছে, ইয়াণ্ডাবুৰ সন্ধি খিন্দি মই পাম কি। তাৰ পিছৰ কুৱেশ্যন আহিব ৰহিমলাই মূৰত মাছৰ পাচিটো লৈ গৈছে, ৰহিমলাৰ লগত মোৰ কি সম্পৰ্ক, ৰহিমলাই মূৰত পাচি লৈ পেলাই KGF 3 চাবা যায়, মাছ বেচবা যায়, মোৰ দৰকাৰ কি। তাৰ পিছত কুৱেশ্যন কৰব যদু আৰু মধুৱে আম পাৰিব গৈছিল, 10টা আম পাৰি আনিলে, যদুৱে 5টা খালে আৰু কেইটা থাকিল। তহঁতে সিটো কুৱেশ্যন যে কৈছে, তহঁতে ইটো কুৱেশ্যন কিয় কৰা নাই কোনোদিনে, যে যদু আৰু মধুৱে একেলগে আম পাৰি আনিলে, যদুই যদি 5টা খালা, মধুক এটাও কিয় নিদিলে। এখন কিতাপতো মধুৰ কথা কিয় উল্লেখ নাই যে সি যে আমকেইটা খাব নাপালা। শেষত থাকব গৰুৰ বিষয়ে বহলাহে ৰচনা লেখা। আমি গৰুৰ বিষয়ে ইমান জানিব লগা দৰকাৰ কি আছে, আৰু আমাক এই কুৱেশ্যনটো দিছে চহৰৰ চলিকেইটাক কিয় দিছে, সিহঁতৰ গৰুৰ লগত সম্পৰ্ক কি, সিহঁতে এতিয়াও গৰুক এমচাইজৰ হাতী বুলি ভাবে। ৰাতিপুৱা সোনকালে উঠি পেলাই চুবুৰীটোত চাইকেলখন লৈ এপাক মাৰবি, দেখছো সিহঁতে কি কৰিছে এতিয়া গোটেই চুবুৰীটো নিউজ পেপাৰ বিলাক খুজিছে, আমি কিয় হম সেইগিলা।